অশোক সিংঘালৰ পুত্ৰৰ প্ৰতিষ্ঠানৰ ফ্লাড জেহাদ প্ৰত্যেক গ্ৰুপে য'ত য'ত বিল্ডিং বনাইছে তাতে এক আঁঠু এক কঁকাল পানী হৈছে বোকা হৈছে আপোনাৰ এটা পেপাৰ কাটিং দেখাই দিওঁ মন্ত্ৰী পুত্ৰৰ এপাৰ্টমেণ্টত নিৰ্মাণৰ পণবন্দী জনকপুৰ ভগদত্তপুৰ ৰাইজ মানুহ ফ্লেটৰ সন্মুখত ধৰ্ণা দিবলৈ আহিব লগা হ'ল ইউএছটিএমতকৈ বেছি ফ্লাড জেহাদ কৰিছে প্ৰত্যেক গ্ৰুপে ইউএছটিএমে যদি ফ্লাড জেহাদ কৰিছে প্ৰত্যেক গ্ৰুপে তাতকৈ বেছি ফ্লাড জেহাদ কৰিছে ডাঙৰ ডাঙৰ গাড়ী সোমাই ডাম্পাৰ সোমাই ৰাস্তা ভাঙি দিছে ৰাস্তা নালা সমান 350 ফেমিলি যেতিয়া আপুনি সোমাইছে ফ্লেটটোত সোমাইছে কোটি টকা লৈ পেলাই ফ্লেট কিনিছে সেই মানুহখিনিও কিন্তু বাহিৰত ওলাব নোৱাৰে কাৰণ বৰষুণ দিয়াৰ লগে লগে কোটি টকাৰ ফ্লেট কিনিলে কি দাল হ'ব বাহিৰত এক কঁকাল পানী গুৱাহাটীৰ বানপানীৰ বাবে ইউএছটিএমক জগৰীয়া কৰিছিল মুখ্যমন্ত্ৰীয়ে তাৰ পাছতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ গুৰুতৰ অভিযোগ গুৱাহাটীৰ উন্নয়নৰ নামত নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰিছে অশোক সিংঘালে অশোক সিংঘালৰ পুত্ৰৰ প্ৰতিষ্ঠানে চলাইছে ফ্লাড জেহাদ ডাঙৰীয়াই এটা নোট লিখি দিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম ৰাইজৰ আবেদন পঢ়ি চালে সুখী হ'ম ৰাইজৰ অভিযোগ মন্ত্ৰী অশোক সিংঘালৰ এই পুত্ৰই সৰ্বনাশ কৰিছে অঞ্চলটোৰ 10-12 তলা বিল্ডিং বনাই স্থানীয় ৰাইজক বহুত অশান্তিত পেলাইছে অশোক সিংঘালৰ পুত্ৰই কৰা বুলি অতুল বৰা ডাঙৰীয়া এমএলএ অতুল বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লিখি পঠাইছে এইটো লিখিলে 26/6 আজিলৈ একো ব্যৱস্থা নহ'ল এই প্ৰত্যেক বিল্ডিংটো কিয় ইমান শক্তিশালী কওঁ আমাৰ হাতত ভিডিঅ' ফুটেজ আছে আৰু ফটো আছে জিএমচিৰ গাড়ী কনষ্ট্ৰাকশ্যনৰ ছাইটত সোমাই যেতিয়া পাইলিং কৰে একদম তলৰ পৰা এটা মাটি ওলাই মাটিটোৰ নামটো কি হ'ব এটা একদম তলৰ বহুত তলৰ পৰা এটা মাটি ওলাই আৰু সেই মাটিটো পেলাব লাগে জিএমচিৰ গাড়ীৰে সেই মাটিবিলাক লৈ গৈ জাগাত পেলাইছে তাৰমানে প্ৰত্যেক গ্ৰুপটো ইমান প্ৰভাৱশালী যে জিএমচিৰ গাড়ী ব্যৱহাৰ কৰিছে তেওঁলোকে কৰিছে আজি এই ফটোখন চাওক এই ফটোখনৰ এইটো প্ৰত্যেক বিল্ডিং দেই এইটো হ'ল কাহিলীপাৰা জনকপুৰৰ প্ৰত্যেক বিল্ডিং ফুটপাথটো ব্লক কৰি তাতে মাৰ্বল লগাই দিছে 25 ফুট বহল জাবৰ তলত যে জাবৰবিলাক সোমাই থাকিব কোনে চাফা কৰিব এইটো হ'ল লেফ্ট সাইডৰ বিল্ডিংটোৰ মাৰ্বল লগাই দিছে ফুটপাথৰ ওপৰেদি মানুহ খোজকাঢ়ি যাব নোৱাৰে এতিয়া তাতে আপোনাৰ এক কঁকাল পানী এইটো হ'ল ৰাইট সাইডৰ বিল্ডিংটো 350 ফেমিলি এই ফ্লেট দুটাত আছে বৰ্তমান মাৰ্বল লগাই দিছে মাৰ্বল লগাই 25 ফুট ডাঙৰ ৰাস্তা মানে গেটৰ এন্ট্ৰেন্সটো নালা ব্লক কৰি মাৰ্বল লগাই ফিক্স কৰি দিছে এটা 25 ফুট নালাটোৰ জাবৰখিনি ওলাব কেনেকে ইয়াতেতো চাকাৰো নোহোমাই ৰাস্তা সৰু এইটো চাক আৰু ভয়ংকৰ এইটো আৰু ভয়ংকৰ বিল্ডিঙৰ পানীটো নালাত নপৰে সাইডত পৰি আছে আৰু ফুটপাথ বন্ধ ফুটপাথ খোলা ইয়াতে আপোনাৰ ডাম্পাৰ সোমাইছে সব গোটেই জায়গাত আপুনি যদি আমি 20-25টা তেখেতৰ প্ৰত্যেকৰ তেওঁলোকৰ চলি আছে আপুনি যদি পাঞ্জাবাৰী যায় পাঞ্জাবাৰীৰ বিল্ডিংটো যিটো আছে তাৰে সন্মুখত আপোনাৰ দেখিব এক কঁকাল পানী বোকা পানী জনকপুৰত যাওক তাতো একেই অৱস্থা সবতে এইটো হ'ল জিএমচি জাবৰ নিবলৈ আহে বিল্ডিঙৰ গোটেই জাবৰ পেলাইছে সন্মুখৰ খালী প্লটটোত এইবিলাক হ'ল প্ৰত্যেকৰ কাৰবাৰ এতিয়া কথাটো হ'ল অশোক সিংঘল ডাঙৰীয়া যেতিয়া বেপাৰী যেতিয়া মন্ত্ৰী হ'ব তেতিয়া এনেকুৱা অৱস্থা হ'বই বেপাৰী মন্ত্ৰী হ'লে এইটো হ'বই মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম ক'লে পাহাৰ তাৰপিছত ক'লে শিল হাকু হঠাৎ এতিয়া ইউএছটিএমৰ কথা ক'লে কিন্তু আচলতে প্ৰত্যেকক প্ৰটেকশ্যন দিবলৈহে ইউএছটিএমৰ কথা কৈছে ইফালে সচিবালয়ৰ নিযুক্তি কেলেংকাৰীক লৈও সৰব এপিডব্লিউ সচিবালয়ৰ 51টা পদত অনিয়মৰ অভিযোগ এপিডব্লিউৰ যিখিনি তথ্য পাইছিলোঁ তাৰমানে অসম বিধানসভাত
যেতিয়াই এই পেগুৰ দিনত দুলাল পেগুৰ দিনত এতিয়ালৈকে 51 নে কিমান পোষ্টত গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি নিযুক্তি পাইছে তো এই 54ৰ যি নিযুক্তি তেওঁ দিছে তাত আপোনালোকে এটা বস্তু মই ক'ব খোজো যিকোনো পোষ্টতে আপুনি যাওক খুব ধুনীয়াকৈ বিজ্ঞাপন দিছে পেপাৰ ওলাইছে পৰীক্ষা পাতিছে নিযুক্তি হৈছে কিন্তু বেছিক ক্ৰাইটেৰিয়া এটা তেওঁলোকে ইয়াত লিখি ৰাখে সেই ক্ৰাইটেৰিয়াটো মই কৈ দিছোঁ এই সাপোজ পোষ্ট আছিল লোৱাৰ ডিভিজন এছিষ্টেণ্ট টাইপিষ্ট কেয়াৰটেকাৰ কাউণ্টাৰ এছিষ্টেণ্ট গ্ৰেড 4 প্ৰত্যেকটা পদবীতে এটা কণ্ডিশ্যন তেওঁলোকে ৰাখি থৈছে দ্য কেণ্ডিডেট শুড বি প্ৰেজেণ্টলি এংগেজড ইন আছাম লেজিছলেটিভ এছেম্বলি ছেক্ৰেটেৰিয়েট য'ত মোৰ নিচিনা মানুহৰো প্ৰৱেশ নিষিদ্ধ বহু ছিষ্টেমৰ মাজেদি গৈ পাছ বনাই সোমাব লাগে এই গাঁৱৰ জকাই চুকৰ কোনোবা এজন ল'ৰাই অসম বিধানসভাত কেনেকৈ প্ৰেজেণ্টলি এংগেজ ইন আছাম লেজিছলেটিভ এছেম্বলি কেনেকৈ হ'ব যদিহে তেওঁৰ কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নাথাকে অৰ্থাৎ বিধানসভাত যেতিয়াই অধ্যক্ষবিলাক হয় যদি তেওঁ যোৰহাট ডিষ্ট্ৰিক্টৰ হয় যোৰহাটৰ ল'ৰালে তেওঁ বিধানসভাখন ভৰাই লয় প্ৰথমতে যদি বৰপেটাৰ পৰা আহে বৰপেটাৰ ল'ৰাৰে ভৰাই লয় অৰ্থাৎ পলিটিকেলি তেওঁলোকে মানুহখিনি সোমাই লয় টেম্পৰাৰী এংগেজ কৰি ৰাখে তাৰ পাছত এনেকৈ বিজ্ঞাপন দি এই টাৰ্মছটো ভৰাই তেওঁলোকৰ চাকৰিখিনি নিয়মীয়া কৰা হয় আৰু এই টাৰ্মছটো লগোৱাৰ লগে লগে আপুনি মই বা কোনো গ্ৰেজুৱেট ল'ৰা ছোৱালীয়ে তাক এপ্লিকেশ্যন কৰাৰ প্ৰথম ক্ৰাইটেৰিয়াটো তেওঁলোকে ফুলফিল কৰিব নোৱাৰে আৰু এই কামবিলাক কৰে এই দুলাল পেগুহঁতৰ নিচিনা যিবিলাক বিষয়া অৱসৰপ্ৰাপ্ত বিষয়া অৱসৰ পোৱাৰ পাছত 2 বছৰ পৰ্যন্ত এক্সটেনশ্যন দি ৰখা হৈছে এই কামবিলাক খুব নিয়াৰিকৈ কৰাত তেওঁলোক ভাল অভিজ্ঞ ব্যক্তি সেইকাৰণে তেওঁলোকক 2 বছৰ পৰ্যন্ত এক্সটেনশ্যন দি এই দুলাল পেগু কোনোবা কৰুণা ডেকা কোনোবা মুনীন শৰ্মা তেওঁলোকক অধ্যক্ষৰ মানে অসম বিধানসভাৰ অধ্যক্ষই তেওঁলোকক নিযুক্তি দি খুব আনন্দ পাইছে হি ইজ প্লিজ টু ইনক্ৰিজ দেয়াৰ মানে এক্সটেনশ্যন ছাৰ্ভিচ টিনাৰটো বঢ়াইছে গতিকে এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি হস্তক্ষেপ দাবী কৰিছোঁ একে সময়তে ৰাজ্য চৰকাৰে শেহতীয়া সময়ত ব্যাপক হাৰত সুৰাৰ বিপণীৰ অনুমোদন প্ৰদান কৰাক লৈও সৰব APW সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানেৰে ৰাজহ সংগ্ৰহ কৰিব খোজা চৰকাৰক সংগঠনটোৰ আহ্বান ঘৰে ঘৰে মদৰ দোকান ঘৰে ঘৰে সুৰাৰ ব্যৱস্থা কৰক চৰকাৰৰ লক্ষ্যটো অকল সুৰাৰ পৰা পোৱা ৰাজহ আৰু পংগু যুৱ সমাজ তেনেহ'লে আমাৰ আৰু ক'বলগীয়া একো নাই কিন্তু যদি আমি উন্নয়নৰ নতুন দিগন্তত ঘূৰি থকা এখন দেশৰ বাসিন্দা হিচাপে আমি দুখ পাইছোঁ আৰু এটা কথা কৈছোঁ চৰকাৰক যদি ইমানেই সুৰাৰ ৰাজহৰ প্ৰয়োজন হৈছে আমাৰ হাতত এটা উপায় আছে ঘৰে ঘৰে নল ঘৰে ঘৰে জল এটা আঁচনি আছে নহয় তেনেকৈ পাইপেদি সংযোগ কৰি দিয়ক প্ৰত্যেকখন ঘৰত 2 নম্বৰতে প্ৰত্যেকখন ঘৰত লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰি দিয়ক লাইচেঞ্চখন যেতিয়া দিব তেতিয়াও পইচা দি দিব বছৰে তেতিয়া মাচুল ল'ব বছৰে ৰিনিউৱেল দিব তেতিয়াও পইচা পাব আৰু যেতিয়া কোনোবাই খাব তেতিয়া আপোনালোকে এটা কাম কৰি দিয়ক যেনেকৈ বিদ্যুতৰ প্ৰিপেইড ছিষ্টেমত সুৰাটো উপলব্ধ কৰি দিয়ক দেখিব এনেকৈ ৱাইন শ্বপত বিডিং কৰি যিমান কালেকশ্যন হ'ব ৰেচন কাৰ্ড গেছৰ আমাৰ যেনে ঘৰত গেছ আছে গেছৰ চিলিণ্ডাৰ থাকে তেনেকৈ চব ঘৰে ঘৰে ৱাইন শ্বপৰ সেনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বুকুত হাত থৈ গৈছোঁ তেওঁ দেখিব যে অসমত সুৰাৰ পৰা তেওঁ বিচৰা ধৰণে ৰাজহ পাব 2 নম্বৰতে যিটো আমি বিচাৰি থাকোঁ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নামটো আমাক লাগেতো এইটো কৰিলে সেইটো এটা পদ্ধতিত আমাৰ অসমৰ নামটো বিশ্বৰ দৰবাৰত জিলিকি উঠিব আৰু হয়তো ভৱিষ্যতে বেলেগ ৰাজ্য আৰু পাৰিলে বিদেশৰ দেশবোৰে তেওঁৰ এই উপায়টো আঁকোৱালি ল'ব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান সময় থাকোঁতে চিন্তা কৰক অকল সুৰাৰ ৰাজহেৰে ৰাজ্য চলাব যুৱ সমাজক পংগু কৰিব নে বিহাৰ গুজৰাট মণিপুৰ বা মিজোৰাম বা নাগালেণ্ডৰ আদৰ্শলৈ আমি চলিব পাৰিম সীমাটো চেৰাই গৈছে সেইকাৰণে এই কথাটো ক'বলগীয়া হ'ল এটা সময়ত প্ৰফুল্ল মহন্তৰ দিনত বহুত হ'ল আৰু এইবাৰ যিটো ছিষ্টেম চলিছে অসমৰ যুৱ সমাজ পংগু হোৱাটো 110% খাটাং